ৰাইজৰ বাবে বুলডোজাৰ পিছুৱাব লগা হ'ল প্ৰশাসনে। এখন বিলত উচ্ছেদৰ বিৰুদ্ধে ৰাইজ। স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ মাজত তীব্ৰ বাকযুদ্ধ। চতিয়াত বিশ্বনাথ জিলাৰ প্ৰশাসনৰ এক বৃহৎ দল উপস্থিত হ'ল উচ্ছেদ অভিযানৰ বাবে। পিছে প্ৰশাসনৰ লগে লগে ৰাইজো উপস্থিত হ'ল সেই স্থানত। চতিয়াৰ দক্ষিণাঞ্চলৰ তেওৱাৰীপাল নলিনী বিলত উচ্ছেদ অভিযানৰ বাবে উপস্থিত হৈছিল প্ৰশাসনৰ দলটো আৰু সেই সময়তে ৰাইজ আৰু প্ৰশাসনৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হয়। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেওৱাৰীপালৰ নলিনী বিলৰ পাৰত। এফালে স্থানীয় ৰাইজ আৰু আনটো দিশত জিলা প্ৰশাসনৰ বৃহৎ দল। ৰাইজৰ স্থিতিত অৱশেষত প্ৰশাসনে পিছুৱাবলগীয়া হ'ল বুলডোজাৰ। উল্লেখযোগ্য যে ৰাইজৰ এই বিলখন এটা চক্ৰই চক্ৰান্ত কৰি উচ্ছেদ চলাব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পূৰ্বৰ পৰা এইখন আমাৰ নলিনী বিল আছিল। নলিনী বিলখন আমি ধৰি লওক ইয়াত ৰাইজৰ আছিল আগৰ পৰাই। ধৰি লওক এই চতিয়া ছ'চাইটি সিহঁতে মানে কিবা কৰি পেলাই আমাৰ চাৰ্কুল অফিচত মানে মেইন ছ'চাইটি চাৰ্কুল অফিচত মানে হেৰি কৰি পেলাই পল্লৱ লোচন যাৰ দিনতে এইটো বিল ৰাইজক কৈছিল। সিহঁতে আমি 2বাৰ ডিচি অফিচত বহিছিলোঁ। সেই সময়ৰ পৰা লাগি আছে এতিয়ালৈকে আৰু সিহঁতে কৈ আছে যে এই বিলখন ধৰি লওক ৰাইজৰ এই বিলখন নহ'লে আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই বিলখনক সংৰক্ষণ কৰিবৰ কাৰণে আপুনি ধৰি লওক চৰাই চিকুটি বহিব ইয়াত আৰু ইয়াত মানে মাছ পোহা নহয় জল সংৰক্ষণ যোনটো ইহঁতে কাটিবলৈ বিচাৰিছে সেইটো কাটিলে জলখন ওলাই যাব, পানীখন ওলাই যাব, ইয়াৰ পৰা পানী নাথাকিব বিলত, এইফালে ডলা পানী বিলত পৰিব। সেইকাৰণে ইহঁতে মানে জুলুম লগাই পেলাই মানে প্ৰশাসন লৈ পেলাই আহি পেলাই কোৰ্টৰ অৰ্ডাৰ লৈ পেলাই আহি পেলাই কাটিবলৈ বিচাৰিছিল। এইখনত ৰাইজে প্ৰশাসনতকৈ ৰাইজ বেছি হ'লে এইখন ইয়াত ৰাইজ বেছি হোৱাৰ পৰা প্ৰশাসন উভতি গ'ল। সেইকাৰণে ক'বলগীয়া কথা ইমানে আৰু মানে ইয়াত বেছি কোৱা কথা নাই আৰু। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।